Hello my dear students, welcome to eTalent online education platform. আজি মই গ্ৰীষ্মা মেম তোমালোকৰ ওচৰলৈ লৈ আহিছো আমাৰ ক্লাছ 10 ৰ বিজ্ঞানৰ প্ৰথম অধ্যায় আৰু অধ্যায়বিধৰ নাম হ'ল তোমাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, ঠিক আছে? কেমিকেল ৰিএকশনস এণ্ড ইকুৱেশ্যন। এতিয়া আমি অলপমান চিনাকি হৈ লওঁ, ঠিক আছে? মই হলো গ্ৰীষ্মা মেম, এমএসসি বিএড, ঠিক আছে? মই তোমালোকক বিজ্ঞানৰ এয়া তোমালোকৰ কি কেমিষ্ট্ৰি যোনখিনি পাৰ্ট আছে, যোনখিনি ৰাসায়ন বিজ্ঞানৰ তোমাৰ পাৰ্ট আছে, সেইখিনি মই তোমালোকক বুজাম আৰু তোমালোকক যি কনসেপ্ট ভালকে বুজিব লগা আছে বা ভালকে ক্লিয়াৰ হ'ব লগা আছে গোটেইখিনি মই বুজাত তোমালোকৰ কি কৰিম, সহায় কৰিম। তোমালোক যেহেতু ক্লাছ 10 ৰ ল'ৰা ছোৱালী, ক্লাছ 10 ৰ তোমালোকৰ কি হয় ষ্টুডেন্ট, তোমালোকৰ কি থাকিব লাগে সেয়া পঢ়াৰ প্ৰতি সেই আগ্ৰহ বা তোমালোকে কিবা এটা নতুন বস্তু শিকাৰ প্ৰতি যোনটো আগ্ৰহ আছে সেই আগ্ৰহটো তোমালোকৰ থাকিব লাগে আৰু সেয়া থাকিলেহে তোমালোকে কি কৰিব পাৰিবা, আগবাঢ়ি তোমালোকৰ জীৱনত যি কৰিব লগা কামখিনি আছে, যেনেকুৱা কৰিম বুলি তোমালোকে ভাবিছা, যি ডাঙৰ হৈ যি মানুহ হ'ম বুলি ভাবিছা, যেনে ধৰণৰ মানুহ হ'ম বুলি ভাবিছা, সেইখিনি হোৱাত তোমাৰ কি হ'ব, সহায় হ'ব। আৰু সেই জানাৰ যোনটো তোমাৰ ইচ্ছাটো আছে, সেই জানাৰ যোনটো আগ্ৰহটো আছে, বস্তু এটা শিকাৰ যোনটো আগ্ৰহ আছে, সেই আগ্ৰহে তোমাক কিন্তু কি কৰিব, বহুত দূৰলৈকে লৈ যাব। তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, বস্তু এটা নতুনকে শিকিলে সেই বস্তুটোৰ প্ৰতি যিমান পাৰা তোমালোকে সময় দিব লাগিব আৰু যিমান পাৰা তোমালোকৰ দৈনন্দিন জীৱনত যোনবোৰ বস্তু ঘটি আছে সেই বস্তুবোৰক তোমালোকে অলপমান ভালকে ধ্যান দি চিন্তা কৰি চাব লাগিব, ঠিক আছে? কাৰণ আমাৰ চাৰিওফালে ইমানেই বস্তুবোৰ হৈ আছে যে আমি কেতিয়াবা কি হয়, বস্তুবোৰ আমাৰ চকুত ভালকে নপৰে, কিন্তু বস্তুবোৰ কি হৈ আছে সব ফালৰ পৰা ভালকে অবজাৰ্ভ কৰিলে তুমি গম পাবা যে সেই বস্তুবোৰ হৈ আছে। আৰু সেই বস্তুবোৰৰ পিছত হৈ থকা সেই বিজ্ঞানটো কিহৰ কাৰণে হৈছে, কেনেকে হৈছে আৰু কি ধৰণে এয়া হ'ব পাৰে, সেইখিনি জানিব লগা সেই ইচ্ছাটো তোমালোকৰ থাকিলে কি হ'ব, তোমালোকে একোটা কি হ'ব পাৰিবা, পাছতকে গৈ বৈজ্ঞানিক হ'ব পাৰিবা, ঠিক আছে? আৰু মই আশা কৰো, মোৰ দৃঢ় বিশ্বাস আছে যে তোমালোক কি হ'ব পাৰিবা, সেয়া তেনেকুৱা মনোযোগ তোমালোকে যদি দিয়া বা তেনেকুৱা তোমালোকৰ যদি থিংকিং থাকে, ভাৱ ধাৰণা থাকে, তেতিয়া তোমালোকে নিশ্চয় হ'ব এদিন না এদিন সেয়া হ'ব পাৰিবা, ঠিক আছে? তো সেয়াই আমি আমাৰ সাইন্টিফিক টেম্পাৰামেন্ট কি কৰিম, অলপমান ইনক্ৰিজ কৰিম, অলপমান বঢ়াম আৰু যি টপিক আমি জানিব লগা আছে আমাৰ ক্লাছ 10 ৰ লেভেলত, আমি সেইখিনি বস্তু ধুনীয়াকৈ কি কৰিম, শিকিবলৈ চেষ্টা কৰিম। আৰু যদি তোমালোকৰ কি হয়, এই ক্লাছবোৰ হোৱাৰ পাছত কিবা যদি তোমালোকৰ ডাউট থাকে, কিবা যদি কনফিউজন মনলৈ আহে বা কিবা যদি প্ৰশ্ন মনত উঠে, তেতিয়া সেইখিনি তোমালোকে নিজৰ তাতে নথবা, তোমালোকে কি কৰিবা, আমাৰ ৱেবছাইটত গৈ তোমালোকে ৱেবছাইটৰ চেট বক্সত গৈ গোটেইখিনি চেপ্টাৰ সহ তোমালোকে সাবজেক্ট সহ সেইখিনি প্ৰশ্নবোৰ লিখি দিবা আৰু আমি সেই প্ৰশ্নবোৰ কি কৰিম, তোমালোকৰ ক্লিয়াৰ কৰাত বা সেই প্ৰশ্নবোৰ তোমালোকৰ উত্তৰ দিয়াত আমি কি কৰিম, সহায় কৰিম, যাতে তোমালোকৰ সেই কনফিউজনবোৰ নাথাকে, তোমালোকে সব বস্তুবোৰ ধুনীয়াকৈ কি হয় বুজিব পাৰা, ঠিক আছে? তো সেয়া আশাই ৰাখি তোমালোকে ভালকে মন দিবা আৰু ভালকে পঢ়িবা বুলি আশা ৰাখি আমি গোটেই চেপ্টাৰটো ষ্টাৰ্ট কৰো। এতিয়া আমাৰ ক্লাছ 10 ৰ যোনটো প্ৰথম চেপ্টাৰটো আছে কেমিকেল ৰিএকশনস এণ্ড ইকুৱেশ্যনস, তাত আমি কি শিকিম যে আমাৰ চাৰিওফালে যোনবোৰ ধৰণৰ আমাৰ কি হৈ আছে, পৰিৱৰ্তনসমূহ হৈ আছে, সেই পৰিৱৰ্তনসমূহ কেনে ধৰণৰ হ'ব পাৰে। এতিয়া ফৰ এক্সাম্পল তুমি কি দেখিছা, গ্ৰীষ্মকালত যদি তুমি কি কৰা, গৰমৰ দিনত যদি তুমি গাখীৰ যোনটো আছে সেই গাখীৰটো যদি তুমি এনে বাহিৰত থৈ দিয়া, তেতিয়া গৰমৰ সেই প্ৰভাৱত তোমাৰ কি হয়, সেই গাখীৰখিনি ফাটি আকৌ কি হয়, দৈত তোমাৰ কি হৈ যায়, পৰিণত হৈ যায়, ঠিক আছে? দৈত পৰিৱৰ্তন হৈ যায়। বা তুমি ক'ব পাৰা, তুমি যদি কি কৰি দিয়া, চব্জি কিছুমান তুমি কি কৰিছা, চব্জি আনি থৈছা, ঘৰৰ বাৰীৰ পৰাই তুমি চব্জি আনি থৈছা আৰু সেই চব্জিখিনি তুমি গৰমৰ দিনত এনে বাহিৰত থৈ দিছা, ঠিক আছে? এনে বাহিৰত থৈ দিছা, তুমি ফ্ৰিজত ভৰোৱা নাই বা ঠাণ্ডা কিছু জেগাত তুমি থোৱা নাই, এনেই তুমি বাহিৰত থৈ দিছা, তেতিয়া হয়তো তোমাৰ এদিন বা দুদিনৰ পাছত তুমি কি দেখিবা, সেই ফ্ৰেছ চব্জিখিনিও কি হৈ গৈছে, তোমাৰ সেইখিনি বেয়া হৈ গৈছে, পাচলিখিনি তোমাৰ অলপ বেয়া হ'বলৈ ধৰিছে বা বেয়াই হৈ গৈছে, ঠিক আছে? তো সেইটো এবিধ কি হয়, এবিধ তোমাৰ দেখি থাকা তুমি এটা পৰিৱৰ্তন হ'লে নাই, সেই তোমাৰ চব্জি যোনটো ফ্ৰেছ পাচলি আছিলে সেইটো কি হৈ গৈছে, অলপমান পচি গৈছে বা বেয়া হৈ গৈছে, ঠিক আছে? আনহাতে তুমি কি দেখিব পাৰা, তুমি যদি লুৰ এটা কি কৰা, তুমি টেৱা বা কেৰাহী এখন যদি তুমি কি কৰা, গজাল এটা যদি তুমি সেমেকা বায়ুত থৈ দিয়া, তেতিয়া লাহে লাহে কি হ'ব কোৱাচোন? তুমি ঘৰতে চাগে দেখিছা নিজৰ, আমাৰ চবৰ আজিকালি ঘৰত কি কৰা যায়, খিৰিকীতে হওক বা তোমাৰ এই আগফালে গ্ৰিলতে হওক কি কৰা যায়, সেই আইৰন ৰড যোনবোৰ থাকে ন, লোহৰ যোনটো ৰড, সেই ৰডৰ দ্বাৰা নিৰ্মিত আমি গ্ৰিলবোৰ লগাও নে নাই? আমি সেই গ্ৰিলবোৰ লগাও আৰু যদি তুমি সেই গ্ৰিলত কি নকৰা, ভালদৰে ৰং নকৰা ওপৰৰ পৰা, তেতিয়া সেই গ্ৰিলবোৰ কি হ'ব,
ছমাহ তাৰপিছত বা এবছৰ ইমানখিনি দিনৰ ভিতৰত তোমাৰ সেই গ্ৰিলটো কি হ'বলৈ ল'ব, মামৰে ধৰিবলৈ ল'ব। আমি কওঁ নহয় যে মামৰে ধৰিছে, আৰু তুমি দেখিবা যে ওপৰৰ পৰা ৰঙা ৰঙা পাউডাৰ নিচিনা কি হ'ব সেই গ্ৰিলৰ পৰা ওলাবলৈ ধৰিব। তো সেয়াও এবিধ কি হয়, এবিধ পৰিৱৰ্তনে হয়। তুমি পৰিৱৰ্তনে তাত দেখিবলৈ পাইছা যে নতুন কিনি আনোতে গ্ৰিলটো কি আছিলে, ভালেই আছিলে, বাট তুমি এনেই সেমেকা জেগাত সেই গ্ৰিলটো তেনেই থৈ দিলা বা কি নকৰিলা, ওপৰৰ পৰা একো ৰং চং নকৰিলা, তেতিয়া সেই গ্ৰিলটো কি হৈ যাব, গ্ৰিলক মামৰে ধৰিব। ঠিক আছে, সেইটোও এবিধ চেঞ্জ দেখি আছা। তাৰ পাছত চোৱা, আঙুৰৰ কিম্বন হ'ব দিয়া হয়। যেতিয়া আমি গম পাওঁ ন, এলকহল যোনটো আছে, জেনেৰেলি এলকহলবোৰ আঙুৰৰ পৰাও কি কৰিব পাৰি, বনাব পাৰি, সেইবোৰ ৱাইন বুলি কোৱা যায়। ঠিক আছে, আৰু সেয়া কেনেধৰণে হয়, আঙুৰৰ যেতিয়া ফাৰ্মেন্টেশ্যন হয় বা আমি ক'ব পাৰো কিম্বন হয়, তেতিয়া আমি সেয়া তৈয়াৰ কৰিব পাৰো। সেইটোও এবিধ চেঞ্জ হ'ল। তাৰ পাছত চোৱা, আমাৰ শৰীৰত আমাৰ খাদ্য বস্তুবোৰ হজম হৈ থাকে। সদায় তুমি কি কৰা, ৰাতিপুৱা উঠি কিবা এটা খালা, দিনতো আকৌ কিবা এটা খালা, আকৌ ৰাতিও কিবা এটা খালা, হয়নে? তো তুমি যিমান খাই খাই গৈ আছা, সিমানে তোমাৰ বডিয়ে কি কৰি আছে, তোমাৰ মুখৰ পৰা একেবাৰে পাকস্থলীলৈকে তোমাৰ ডাইজেশ্যন প্ৰচেছটো চলি আছে নে নাই, তোমাৰ সেই হজম হোৱা প্ৰচেছটো কি হৈ আছে, চলি আছে। আৰু সেই প্ৰচেছটো চলোতে তোমাৰ কি হৈছে, সদায় তুমি কি কৰিব পাৰিছা, অলপ অলপ কি হলেও তুমি খানা খাই থাকিব পাৰিছা, কাৰণ সেই খানাখিনি হজম হৈ আছে, আৰু আমাৰ যিবোৰ লাগতিয়াল আমাৰ নিউট্ৰিশ্যন আছে, সেই নিউট্ৰিশ্যনবোৰ আমাৰ বডিয়ে লৈ আছে, আমাৰ শৰীৰে গ্ৰহণ কৰি আছে, আৰু যোনবোৰ পেলনীয়া বস্তু, যোনবোৰ আমাক নালাগা বস্তু, সেইখিনি কি হৈ আছে, আমাৰ শৰীৰে সেই বস্তুবোৰ বাহিৰলৈ উলিয়াই দিছে। সেইকাৰণে ৰাতিপুৱা ৰাতিপুৱা আমি কি কৰো, বাহিৰলৈ খালী কৰো, আমাৰ কি হয়, পেটটো তেতিয়া খালী হয়, তেতিয়াহে তুমি কি কৰিব পাৰিবা, আকৌ খানা খাব পাৰিবা। নহলে যদি তোমালোকে কি নকৰা, বাহিৰত আকৌ পেলাইও নিদিয়া, অলাগতিয়াল বস্তুবোৰ যদি জাবৰ জোথৰ পেলাই নিদিয়া, তেতিয়া কি নহব, জেগা নহব। ঠিক আছে, তো সেয়া যে তোমাৰ কি হৈ গৈছে, তুমি যে ভাত খাইছিলা, ভাতটো যে সেই জাবৰলে কি হৈ গৈছে, তোমাৰ শৌচলে তোমাৰ কি হৈ গৈছে, পৰিৱৰ্তন যে হৈ গৈছে, সেইটোও এবিধ কি হয়, পৰিৱৰ্তনে হয়। কাৰণ তুমি খাইছিলা কি, ভাত, ওলাইছে কি, শৌচ, সেয়া বেলেগকে। ঠিক আছে, তো সেইবোৰো কি হৈ আছে, আমাৰ শৰীৰৰ ভিতৰত হৈ থকা একো একোটা পৰিৱৰ্তন। তাৰ লগত আৰু এটা উদাহৰণ দিয়া আছে, চোৱা, আমি সদায় যে উশাহ লওঁ, আমি এতিয়া এটা সৰুৰ পৰাই এটা কথা আমি পঢ়ি আহিছো। কি কথা পঢ়ি আহিছো, যে আমি উশাহ লওঁতে কোনটো গেছ লওঁ বুলি কৈছে, অক্সিজেন গেছ লওঁ, আৰু যেতিয়া আমি উশাহটো এৰি দিওঁ, তেতিয়া আমি কি গেছ এৰো, কাৰ্বন ডাই অক্সাইড। ঠিক আছে, আৰু দুইবিধে কি হয়, বেলেগ বেলেগ ধৰণৰ গেছ। কাৰণ তুমি যোনটো লৈ আছা, উশাহ লৈ আছা, সেইটো হ'ল অক্সিজেন, আৰু যোনটো তুমি এৰি আছা, সেইটো হ'ল কাৰ্বন ডাই অক্সাইড। দুইবিধে তোমাৰ বেলেগ বেলেগ বস্তু, আৰু ইয়াতে তোমাৰ কি হৈ আছে, ভিতৰি ভিতৰি তুমি যোনটো ৰেস্পিৰেশ্যন প্ৰচেছ আছে, সেই ৰেস্পিৰেশ্যন প্ৰক্ৰিয়াটো তোমাৰ কি হৈ আছে, ভিতৰি ভিতৰি হৈ আছে, যাৰ কাৰণে তুমি কি পাই আছা, এনাৰ্জি পাই আছা, শক্তি পাই আছা, তুমি খেলা ধূলা কৰা, ভাত পানী খোৱা, ইফাল সিফাল কাপোৰ ধোৱা, গান গোৱা, নাচা, খেলা, এইবোৰ চবৰে কি পাই আছা, শক্তি পাই আছা। আৰু সেই শক্তি পাবলৈ কোনে তোমাৰ সহায় কৰিছে, তুমি উশাহত লৈ থকা অক্সিজেনে সহায় কৰি আছে। আৰু সেইবোৰৰ বিষয়েও আমি কি কৰিম, বিজ্ঞানৰ যোনটো জীৱ বিজ্ঞান পাৰ্ট আছে, বায়লজি পাৰ্ট, সেইটোত আমি ধুনীয়াকে সেইবোৰ বস্তুৰ বিষয়ে, সেই প্ৰক্ৰিয়াবোৰৰ বিষয়ে আমি ধুনীয়াকে শিকিম। ঠিক আছে, তো এতিয়া আমি মেইনলি আমি কি দেখিলো, এইবোৰ যে দৈনন্দিন জীৱনত আমি কি দেখি আছো, এইবিধ একো একো ধৰণৰ কি হয়, চেঞ্জ হয়, বা তুমি ক'ব পাৰা পৰিৱৰ্তন। ঠিক আছে, এতিয়া পৰিৱৰ্তনবোৰ আমি যদি চিম্পল ভাষাত ক'বলৈ হয়, পৰিৱৰ্তনবোৰ আমি দুটা ভাগৰ আমি পাব পাৰো, এটা ভৌতিক পৰিৱৰ্তন, আনটো হ'ল ৰাসায়নিক পৰিৱৰ্তন। ঠিক আছে, পৰিৱৰ্তনবোৰক তুমি কি বুলি ক'ব পাৰা, ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন। এতিয়া তোমালোকে ভাবিছা চাগে, এই দুটাৰ মাজত কি ৰাসায়নিক, এই দুটাৰ মাজত কি পাৰ্থক্য আছে। ঠিক আছে, এটা হ'ল ফিজিকেল চেঞ্জ, আনটো হ'ব কেমিকেল চেঞ্জ। ঠিক আছে, তো যদি তোমালোকে আগৰ ক্লাছত পঢ়া মনত আছে, আগৰ শ্ৰেণীত পঢ়া যদি তোমালোকৰ মনত অলপ হলেও আছে, তেতিয়া তোমালোকে নিশ্চয় গম পাবা যে ভৌতিক যোনবোৰ ফিজিকেল চেঞ্জ হয়, তাত আমি কি দেখা পাওঁ, যে বস্তু এটাৰ তোমাৰ কি হ'ব পাৰে, তাৰ ষ্টেটটো, তাৰ যোনটো মানে তোমাৰ স্তৰ আছে, সেইটো চেঞ্জ হ'ব পাৰে। যেনেকে পানী, ঠিক আছে, পানী এতিয়া তোমালোকে চোৱা, পানী বাষ্প হিচাপেও থাকিব পাৰে, আৰু পানী তোমাৰ বৰফ হিচাপেও থাকিব পাৰে, আৰু আকৌ পানী খোৱা পানী হিচাপেও, নৰ্মেল তৰল পদাৰ্থ হিচাপেও থাকিব পাৰে। তো এতিয়া পানী গোটেইখিনি বস্তুতে, বৰফতে হওক বা বাষ্পতে হওক বা খোৱা পানীতে হওক, সেই তিনিটাতে তাৰ ৰাসায়নিক, তাৰ নাম বা তাৰ ৰাসায়নিক যোনটো কম্পজিশ্যন আছে, সেইটো কি হয়, এক্সেক্টলি সেম হয়, সেইটো হ'ল পানী। আৰু ফিজিকেলি চাবলৈ গ'লে কিন্তু, ভৌতিকভাৱে চাবলৈ গ'লে কিন্তু তাৰ তিনিটাতে ফৰ্ম কি আছে, বেলেগ বেলেগ আছে।
এটাত সি গোটা পদাৰ্থ হিচাপে আছে বৰফত, আনটোত সি জলীয় পদাৰ্থ হিচাপে আছে তোমাৰ কি পানী, খোৱা পানীত, আৰু আনহাতে তোমাৰ কি হিচাপে আছে, গেছ হিচাপে আছে ক'ত, তোমাৰ জলীয় বাষ্পত। ঠিক আছে, তো সেয়া আছিলে তোমাৰ কি বেলেগ বেলেগ টাইপৰ ফিজিকেল ফৰ্ম, আৰু কেমিকেলি কিন্তু সেইটো গোটেই বস্তুটো কি হয়, H2O বা তোমাৰ ৱাটাৰ বা পানী। ঠিক আছে, তো এতিয়া যোনবোৰ তোমাৰ ভৌতিক চেঞ্জ হয়, ভৌতিক চেঞ্জত তোমাৰ কি হ'ব পাৰে, সেই কেমিকেল যোনটো ৰাসায়নিক তাৰ যোনটো তোমাৰ কম্পজিশ্যন আছে সেইটো কি নহয়, পৰিৱৰ্তন নহয়। যেনেকে মই যদি এটা পেঞ্চিল লওঁ, সেই পেঞ্চিলটো যদি মই দুটুকুৰা কৰি দিওঁ, ঠিক আছে, তো দুটুকুৰা কৰোতে কি হ'ব, দীঘল পেঞ্চিলটো ছুটি হৈ যাব, তো তাৰ তোমাৰ কি হৈছে, ভৌতিকভাৱে তাৰ কি হৈছে, পৰিৱৰ্তন আহিছে। কিন্তু তাত যোনটো ভিতৰত কি আছিলে, লেডটো যোনটো গ্ৰেফাইটেৰে নিৰ্মিত আছিলে, সেইটো কিন্তু সদায় কি থাকিব, গ্ৰেফাইটেৰে নিৰ্মিতই থাকিব। সেইটো তুমি কি কৰিব নোৱাৰা, পৰিৱৰ্তন কৰিব নোৱাৰা। সেইটো ভাঙাৰ পাছতো কি নহ'ব, পৰিৱৰ্তন নহ'ব। তো সেয়া তোমাৰ কেনে ধৰণৰ পৰিৱৰ্তন আছিলে, সেয়া আছিলে ভৌতিক বা ফিজিকেল। আৰু আনটো কেমিকেল বুলি যদি মই কওঁ, এতিয়া কেমিকেলত মই কি উদাহৰণ দিব পাৰো, যোনটো তোমাৰ কি হৈছে, ফৰ এক্সাম্পল তোমাৰ কি বুলি ল'ব পাৰো, আমি এই গোটেই তোমাৰ যিবোৰ তুমি যে উশাহ লৈ আছা, উশাহ লওঁতে যোনটো অক্সিজেন যে লৈছা, সেই অক্সিজেনটোৱে গৈ মেলি কি কৰে, তোমাৰ গ্লুকোজৰ যোনটো গ্লুকোজ আছে, সেই গ্লুকোজ মলিকিউলক তোমাৰ যৌগক কি কৰে, সি ভাঙে। ঠিক আছে, ভাঙাৰ পাছত তাৰ চাইড প্ৰডাক্ট হিচাপে, তাৰ চাইডৰ প্ৰডাক্ট হিচাপে কি ওলাই, কাৰ্বন ডাই অক্সাইড গেছটো ওলাই। তো যোনটো তুমি অক্সিজেন লৈছিলা, সেইটো কিবা এটা বেলেগ বস্তুলে কি হৈ গ'ল, পৰিৱৰ্তিত হৈ গ'ল। তো তাৰ মানে তোমাৰ তাৰ গোটেই যোনটো ৰাসায়নিক ফৰ্ম আছিলে, তাৰ যোনটো কেমিকেল ফৰ্ম আছিলে, সেইটোৱে কি হৈ গ'ল, তোমাৰ বেলেগ হৈ গ'ল। তো সেই তেনেধৰণৰ পৰিৱৰ্তনবোৰক আমি ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ব পাৰো। বা যেনেকে তুমি ঘৰত চূণ আনিছা, ঘৰত যোনটো তামোলৰ লগত চূণ খোৱা যায় যে, চিনিটো চবে পোৱাই চাগে। ঠিক আছে, আমাৰ ঘৰে ঘৰে সেইটো বস্তু কমন, আৰু অসমৰ ঘৰে ঘৰে সেই বস্তুটো কমন। খোৱাৰ লগতে আমি কি কৰো, কেতিয়াবা কেতিয়াবা কিছু তোমাৰ ঘৰত ৰং কৰা চংকৰা এইবোৰ কামতো কেতিয়াবা ব্যৱহাৰ কৰা যায়। ঠিক আছে, তো সেই চূণ যোনটো কিনি আনিছা, সেই চূণটো যেতিয়া পানীত দিয়া, ঠিক আছে, তেতিয়া তাত কি হয়, গৰম এটা ভাৱ ওলাই আহে, নহয়নে? কেতিয়াবা চুই পাইছানে, চূণটো পানীত কেতিয়াবা যদি ডুবাই পাইছা, তোমালোকে নিশ্চয় গম পাবা তাত গৰম ভাৱ এটা আহে। সেই গৰম ভাৱটো তোমাৰ তাত কেমিকেল ৰিয়েকশ্যন হোৱাৰ কাৰণে আহিছে, তাত ৰাসায়নিক বিক্ৰিয়া হোৱাৰ কাৰণে আহিছে। ঠিক আছে, তো এতিয়া তুমি চোৱা, ৰাসায়নিক বিক্ৰিয়া এটা প্ৰকৃততে কি হয়, এয়া ভাবি তোমালোকৰ বোধহয় আচৰিত হ'ব পাৰা। আমি কেনেকৈ জানিম যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই? ঠিক আছে, এতিয়া কেমিকেল ইকুৱেশ্যন বা কেমিকেল ৰিয়েকশ্যন, চেপ্টাৰটোৰ নাম আমাৰ কি আছে, কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন। ঠিক আছে, এতিয়া দুইটা শব্দই কি বুজাই আছে তোমালোকে যদি ভালকে মন কৰা, ৰিয়েকশ্যন মানে হ'ল তোমাৰ বিক্ৰিয়া, আৰু তোমাৰ আনহাতে ইকুৱেশ্যন বুলি ক'লে আমি কি বুলি বুজো, সমীকৰণ। ঠিক আছে, এতিয়া যে তোমালোকে ভাবিছা চাগে মেমেতো ইমান ধুনীয়াকে কৈ দিলে, এতিয়া আমি কেনেকে গম পাম কোনটোত তোমাৰ ৰাসায়নিক বিক্ৰিয়া হৈ আছে নে নাই হোৱা? ঠিক আছে, সেয়া জানিব হলে তোমালোকে কি জানিব লাগিব, সেয়া জানিবলৈ হলে তোমালোকে বস্তুবোৰৰ কেমিকেল কম্পজিশ্যন বা তোমালোকে ক'ব পাৰা কেমিকেল নেম, যোনবোৰ নামবোৰ আছে, ৰাসায়নিক নামবোৰ যোনবোৰ আছে, সেইবোৰ জানিব লাগিব। আৰু তোমালোকে তাত হয়তো কিছু ধৰণৰ পৰিৱৰ্তন দেখিব পাৰা, যোন পৰিৱৰ্তন দেখি তোমালোকে ক'ব পাৰিবা যে হয়, ইয়াত কি হৈ আছে, ৰাসায়নিক বিক্ৰিয়া ঘটি আছে। ঠিক আছে, তো সেয়া কি কি হ'ব আহা আমি চাওঁ। তো তোমাৰ উদাহৰণ কেইটামান দিয়া আছে, এই কাৰ্যকলাপ এক্টিভিটি কেইটামান দিয়া আছে, সেই এক্টিভিটি খিনি তোমালোকে নিজে কি কৰি চাব পাৰা, নিজে ট্ৰাই কৰি চাব পাৰা। কিন্তু সেইখিনি কৰিবলৈ হলে তোমালোকক লেব লাগিব। ঠিক আছে, লেব মানে তোমালোকে পৰীক্ষাগাৰ ল'ব লাগিব। পৰীক্ষাগাৰ ঘৰত স্কুলত তোমালোকৰ নিশ্চয় পৰীক্ষাগাৰ আছে, তাত তোমালোকৰ শিক্ষাগুৰুসকলে নিশ্চয় তোমালোকক এইবোৰ কাম কৰি দেখাব। ঠিক আছে, তো ইয়াত প্ৰথমটো তোমাৰ কি দিয়া আছে, এক্টিভিটি চোৱা। শিক্ষকসকলৰ সৈতে এইটো কাৰ্যকলাপ শিক্ষকসকলৰ সৈতে প্ৰয়োজন হ'ব তোমাৰ কৰাৰ। ছাত্ৰ ছাত্ৰীৰ চকু সুৰক্ষাৰ বাবে ব্যৱস্থাটো লোৱাটো ভাল, আৰু প্ৰায় 2 চেণ্টিমিটাৰ দীঘল। তোমাক কি ল'বলৈ দিছে, মেগনেছিয়াম ফিতা। মেগনেছিয়াম এবিধ কি হয়, এবিধ ধাতু হয় নে নাই? মেগনেছিয়াম এবিধ কি হয়, ধাতু হয় মেগনেছিয়াম। আৰু সেই মেগনেছিয়ামৰ এটা কি ল'বলৈ দিছে, 2 চেণ্টিমিটাৰৰ তোমাৰ ফিতা এডাল ল'ব দিছে। এতিয়া সেই ফিতাডালত, ঠিক আছে, তুমি কি জানা, মেগনেছিয়াম ৰিবন, বা তুমি ক'ব পাৰা মেগনেছিয়ামৰ ফিতা। ঠিক আছে, তো তুমি তাক কি কৰিবা চোৱা, মেগনেছিয়ামৰ ফিতা লোৱাৰ পাছত তুমি চেণ্ড পেপাৰ দি, চেণ্ড পেপাৰটো তোমালোকে নিশ্চয় চিনি পোৱা, তোমালোকৰ ঘৰত যদি কেতিয়াবা তোমালোকে কিবা কাঠেৰে কাম কৰা দেখিছা। ঠিক আছে, কাঠেৰে কাম কৰোতে তাত নিশ্চয় কি ব্যৱহাৰ কৰে, চিৰিজ পেপাৰ বুলি যোনটো তোমালোকে কোৱা চাগে, হয়নে? চিৰিজ পেপাৰ বা চেণ্ড পেপাৰ বোলা এটা পেপাৰ থাকে, সেইবিধ কি হয়, এফালে বহুত তোমাৰ খহটা, আনফালে কি হয়, বহুত তোমাৰ পলিষ্ট। ঠিক আছে, বহুত তোমাৰ মিহি। তাৰ পিছত তোমাৰ কি হ'ব, সেইটো লৈ মেলি তুমি চাফা কৰিবলৈ দিছে সেই
মেগনেছিয়াম ৰিবনটো মেগনেছিয়াম ৰিবনত কি কৰা তুমি ক্লিন কৰা কিহৰ সৈতে স্যান্ড পেপাৰৰ সৈতে ঠিক আছে বা সিৰিজ পেপাৰ এতিয়া এইটো ক্লিন কৰাৰ পাছত তুমি কি কৰিবা চেপেনা এডালেৰে ধৰি দিয়া চেপেনা এডাল দি ধৰা আৰু স্পিৰিট লেম্প ইয়াৰ পৰা স্পিৰিট লেম্পৰ পৰা কি ওলাব জুই ঠিক আছে ইয়াৰ পাছত তুমি কি কৰিব লাগে জুইত দিব লাগে তুমি জুইত দি দিয়া দ্যাট মিন্স অলপমান জ্বলাই দিয়া আৰু জুইত কি থাকে হেয়া তোমালোকে লাহে লাহেকে মোৰ লগত শিকিবা ঠিক আছে জুইত কি থাকে জুই যেতিয়া দিয়া হয় যেতিয়া এটা বস্তু জ্বলোৱা হয় তেতিয়া কিহৰ লগত কোনে বিক্ৰিয়া কৰে ঠিক আছে তো এয়া তুমি চোৱা জ্বলোৱা আৰু উৎপন্ন হোৱা ছাইখিনি কি কৰা এটা তোমাৰ এনেকা ওয়াচ গ্লাস এটা প্লেট থাকে যোনটো আমি ওয়াচ গ্লাস বুলি কওঁ সেই ওয়াচ গ্লাসত কি কৰি দিয়া থৈ দিয়া ইয়াত জুই জ্বলাৰ পাছত কি হ'ব তোমাৰ কি হ'ব ছাই এটা ওলাব ঠিক আছে উৎপন্ন হ'ব ছাই উৎপন্ন হ'ব আৰু এটো কেনেকুৱা টাইপৰ হ'ব হোৱাইট পাউডাৰ ঠিক আছে বগা ধৰণৰ তুমি কি দেখিবা পাউডাৰ দেখিবা ঠিক আছে সেইখিনি তোমাক জমা কৰিবলৈ দিছে আৰু হেতু জমা কৰাৰ পাছত চোৱা সেই ওয়াচ গ্লাসত তুমি সংগ্ৰহ কৰা মেগনেছিয়াম ফিটাডাল জ্বলাওতে ইয়াক চকুৰ পৰা আতৰি ৰাখি জ্বলাবা এটা কি দেখিলা তুমি কি দেখিবলৈ পাবা জানানে যেতিয়া তুমি মেগনেছিয়াম ৰিবনক ভালকে সাফা কৰা কিহেৰে স্যান্ড পেপাৰেৰে আৰু তাক তুমি যদি জুইত কি কৰি দিয়া জ্বলাই দিয়া তেতিয়া এবিধ কি হ'ব ছাই এটা উৎপন্ন হ'ব ঠিক আছে সেই ছাইবিধ যদি তুমি সংগ্ৰহ কৰি মেলি চোৱা এই ছাইবিধৰ ৰং কেনেকুৱা হ'ব জানানে বগা আৰু হেতু পাউডাৰী ধৰণৰ হ'ব পাউডাৰ নিচিনা হ'ব ঠিক আছে তো এতিয়া মেগনেছিয়াম যেতিয়া কি হয় জুই এতিয়া জুই মানে হল সদায় মনত থবা যেতিয়াও তোমাৰ কিবা এটা বস্তু জ্বলিব ন যেতিয়াও কিবা এটা বস্তু তোমাৰ কি হৈছে জুইৰ লগত সংস্পৰ্শলৈ আহিছে তাৰ মানে হেতু কাৰ লগত সংস্পৰ্শলৈ আহিছে অক্সিজেন হেতু কাৰ লগত বিক্ৰিয়া কৰি আছে তোমাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি আছে আৰু সেই অক্সিজেনৰ লগত মেগনেছিয়ামে কি কৰিছে যেতিয়া বিক্ৰিয়া কৰিছে তেতিয়া তুমি কি দেখি আছা যে বগা ধৰণৰ এটা পাউডাৰ কি হৈ আছে উৎপন্ন হৈ আছে আৰু সেই বগা পাউডাৰটোৰ নাম কি হ'ব জানানে মেগনেছিয়াম অক্সাইড হেতাৰ নাম হ'ব মেগনেছিয়াম অক্সাইড ঠিক আছে MgO ইয়াৰ তোমাৰ ৰাসায়নিক যোনটো সিম্বল চিহ্ন আছে হেতু কি হ'ব MgO ঠিক আছে তো এইটো এক্টিভিটি কৰিলে তোমাৰ এই গুটেই বিক্ৰিয়াটো তুমি ঘটা দেখিবা নিজৰ চকুৰে আগত তেতিয়া তোমালোকৰ বিশ্বাস হ'ব যে তোমালোকৰ বস্তু এটা জ্বলিলে বেলেগ এটা বস্তু কি হ'ব পাৰে উৎপন্ন হ'ব পাৰে এতিয়া ইয়াত তোমালোকে কি দেখিলা ইয়াত মেগনেছিয়ামৰ পৰা কি বনিছে মেগনেছিয়াম অক্সাইড তাৰ মানে ইয়াত কি হৈ গৈছে যোনটো ৰাসায়নিক তাৰ কম্পোজিশন আছিলে যোনটো তাৰ পদাৰ্থটোৰ যেনে ধৰণৰ তোমাৰ ধৰ্ম আছিলে হেতু কি হৈ গ'ল অলপমান তোমাৰ পৰিৱৰ্তন হৈ গ'ল আৰু তেনে ধৰণৰ তোমাৰ পৰিৱৰ্তন আহিলে আমি সেইবোৰক কি বুলি কওঁ ৰাসায়নিক তোমাৰ পৰিৱৰ্তন বুলি কোৱা যায় বা এই যোনটো তোমাৰ প্ৰসেস আছে হেতুক তুমি কি বুলি কবা কেমিক্যাল ৰিঅ্যাকশন বা ৰাসায়নিক বিক্ৰিয়া ঠিক আছে আন উদাহৰণ আমি চাব পাৰো চোৱা ইয়াত কি কৈছে মেগনেছিয়াম ফিটাডাল উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ কি দেখিবা তুমি বগা পাউডাৰ পৰিণত হোৱা নিশ্চয় দেখিবা এই পাউডাৰখিনি হল মেগনেছিয়াম অক্সাইড ঠিক আছে এই পাউডাৰটো তোমাৰ কি হ'ব মেগনেছিয়াম অক্সাইড হ'ব আৰু অক্সিজেন বায়ু অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত এইটো কি হৈছে গঠন হৈছে ঠিক আছে তাৰ লগতে আৰু এটা তোমাৰ কাৰ্যকলাপ দিয়া আছে এই কাৰ্যকলাপটো তোমাৰ কি দিয়া আছে চোৱা এটা তুমি কি কৰিব লাগে লিড নাইট্ৰেট তুমি কি লব লাগে লেড নাইট্ৰেট দিয়া আছে লেড নাইট্ৰেট ঠিক আছে লেড নাইট্ৰেট তুমি ললা আৰু ইয়াত মই লিখি দিছো লেড নাইট্ৰেট বুলি লেড নাইট্ৰেট আৰু লগতে তাৰ লগত কি লবলৈ দিছে ইয়াত পটাছিয়াম আয়োডাইডৰ দ্ৰব্য যোগ কৰা তাৰ মানে তুমি আৰু কি যোগ কৰিব লাগে ইয়াত পটাছিয়াম আয়োডাইড এতিয়া এইবিধু কি হয় এইবিধু এটা তোমাৰ ৰাসায়নিক পদাৰ্থ হয় যাৰ বিষয়ে তোমালোকে নিশ্চয় আগত হলে এবাৰ দুবাৰ হলেও শুনি পাইছা আৰু এই বস্তুবোৰ তোমালোকে সাধাৰণতে যতে ততে বিচাৰি পোৱা নাযায় এইবোৰ বস্তু তুমি স্পেসিফিক্যালি ক'ত বিচাৰি পাবা কোনো ধৰণৰ পৰীক্ষাগাৰত যেনেকে স্কুলত তোমালোকৰ হয়তো ৰাসায়নিক পৰীক্ষাগাৰ থাকিব পাৰে বা বিজ্ঞানৰ পৰীক্ষাগাৰ থাকিব পাৰে তাত বিচাৰি পাবা বা ডাঙৰ ডাঙৰ কলেজ ডাঙৰ ইনষ্টিটিউট বোৰত যত তোমাৰ কি চলি থাকে দৈনন্দিন এনে ধৰণৰ তোমাৰ পৰীক্ষাবোৰ চলি থাকে তেনে ধৰণৰ পৰীক্ষাগাৰতহে এইবোৰ বস্তু বিচাৰি পাবা তোমালোকে যদি দোকানত বিস্কিট কিনিবলৈ যোৱা নিচিনাকে যদি ভাবা যে দোকানৰ পৰা মই লেড নাইট্ৰেট লৈ আহো বা পটাছিয়াম আয়োডাইড লৈ আহো সেইবোৰ বস্তু ইমান সহজে পোৱা বস্তুবোৰ নহয় ঠিক আছে সবে এই বস্তুটো কিনিবও নোৱাৰে তাৰ কাৰণে কি লাগিব তোমাৰ লাইসেন্স লাগিব আৰু সেইবোৰ জেনাৰেলি কাৰ্ডত থাকে তোমাৰ এই ডাঙৰ যোনবোৰ ইনষ্টিটিউট আছে কলেজ আছে বা স্কুলৰ সেইবোৰ জায়গাত তোমাৰ থাকিব পাৰে সেইবোৰ আমাৰ সাধাৰণ বস্তু নিচিনা নহয় তো এইবোৰ বস্তু তোমালোকে ঘৰত কৰিব নোৱাৰা তাৰ কাৰণে কি কৰিব লাগিব স্কুলৰ পৰীক্ষাগাৰ ব্যৱহাৰ কৰিব লাগিব শিক্ষাগুৰু সকলৰ আন্ডাৰত ঠিক আছে শিক্ষাগুৰু সকলে থাকিব লাগিব তাতে ঠিক আছে তো হেয়া তোমাৰ চোৱা তুমি কি কৰিলা লেড নাইট্ৰেট ললা আৰু পটাছিয়াম আয়োডাইড ঠিক আছে
পটাছিয়াম আয়োডাইড লৈছা এতিয়া দুইটাই তুমি মিহলি কৰি দিছা মিহলি কৰাৰ পাছত তুমি কি দেখিবা এতিয়া মিহলি কৰাৰ পাছত তুমি যদি অবজাৰ্ভ কৰা ন তেতিয়া অবজাৰ্ভ কৰোতে তুমি কি দেখিবা জানানে এয়া মই কৰি চাইছো কাৰণে মই তোমালোকক কৈ দিছো তোমালোকে কি দেখিবা লগে লগে ইয়াত কি হ'ব হালধীয়া ঠিক আছে হালধীয়া বৰণৰ পদাৰ্থ উৎপন্ন হ'ব ঠিক আছে উৎপন্ন তো এইটো যদি ৰিয়েকচন মই কি কৰিব লগা হয় ধুনিয়াকে লিখিব লগা হয় মই কেনেকে লিখিব পাৰিম ইয়াক মই লিখিব পাৰিম যে কি হৈ আছে lead nitrate potassium iodide আৰু হালধীয়া বৰণৰ তোমাৰ পদাৰ্থ এটা ক্ৰিয়েট হৈ আছে ঠিক আছে উৎপন্ন হৈ আছে সৃষ্টি হৈ আছে এতিয়া সেই পদাৰ্থবিধ কি হয় সেইবিধ আমি কি কৰিম আমাৰ এক্সাম্পল যেতিয়া আমি চাম ন বেলেগ বেলেগ ধৰণৰ প্ৰক্ৰিয়া যোনবোৰ তোমাৰ বিক্ৰিয়া যোনবোৰ আছে কেমিক্যাল ইকুৱেশন যোনবোৰ আছে সেইবোৰ যেতিয়া আমি উদাহৰণ চাম তেতিয়া আমি সেই উদাহৰণটো ব্যৱহাৰ কৰিম ঠিক আছে তোমালোকে খালি জানি থলে হল যে এই ধৰণৰ দুইবিধ বস্তুক যদি কি কৰা যায় মিহলি কৰা যায় দুইবিধ বস্তুক যদি তুমি কি কৰা যোগ কৰা তেতিয়া তুমি কি পাবা হালধীয়া বৰ্ণৰ পদাৰ্থ এটা উৎপন্ন হোৱা দেখিবা এতিয়া এই দুটা বস্তুৰে তোমাৰ কি নাছিলে ৰং নাছিলে এই দুটা বস্তুৰে বৰণ নাথাকে ঠিক আছে তি পানীৰ নিচিনা কালাৰলেস তো সেই কালাৰলেস বস্তু দুটা মিহলি হৈ তোমাৰ যদি হালধীয়া বৰ্ণৰ পদাৰ্থ কি আহি আছে দেখা পাই আছে সৃষ্টি হৈ আছে তাৰ মানে ইয়াত কি ঘটিছে কিছু ধৰণৰ পৰিৱৰ্তন ঘটিছে আৰু সেই পৰিৱৰ্তনটো কেনে ধৰণৰ হ'ব পাৰে ৰাসায়নিক পৰিৱৰ্তন হ'ব পাৰে ঠিক আছে তো এতিয়া আমি চাম যে ৰাসায়নিক পৰিৱৰ্তন হলে কি ধৰণৰ তুমি বস্তু দেখা পোৱা মানে তাৰ মানে কি বস্তু হলে তুমি গম পাবা যে হয়তো ইয়াত কি হৈ আছে ৰাসায়নিক পৰিৱৰ্তন হৈ আছে যেনেকৈ চোৱা ওপৰৰ কাৰ্যকলাপ তিনিটাৰ পৰা আমি ক'ব পাৰো যে তলৰ পৰ্যবেক্ষণবোৰ যিকোনো এটাই ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই নিৰ্ণয় কৰাত আমাক কি কৰে সহায় কৰে যেনেকৈ চোৱা অৱস্থাৰ পৰিৱৰ্তন ঠিক আছে চেঞ্জ ইন ষ্টেট তুমি ইয়াক কি বুলি ক'ব পাৰা চেঞ্জ ইন ষ্টেট ঠিক আছে বা ৰঙৰ পৰিৱৰ্তন চেঞ্জ ইন কালাৰ বা তাৰ লগতে আছে গেছৰ উৎপত্তি তাৰ মানে হল ইভলিউশন অফ গেছ কি হৈছে গেছ ওলাইছে ইভলিউশন অফ গেছ আৰু আনটো কি আছে উষ্ণতাৰ পৰিৱৰ্তন তাৰ মানে হল চেঞ্জ ইন টেম্পাৰেচাৰ এতিয়া তোমালোকে যদি ভালকে মন কৰা সবতে তোমালোকে দেখিবলৈ পাইছা যে তিয়াই তোমাৰ কি হৈছে কেমিক্যাল হে বিক্ৰিয়া ঘটিছে বা কেমিক্যাল তোমাৰ ৰিয়েকচন আহিছে তেতিয়াই তোমাৰ কি হৈ আছে পৰিৱৰ্তনবোৰ ঘটি আছে এতিয়া পৰিৱৰ্তন ঘটুতে কি ধৰণৰ পৰিৱৰ্তনত আমি হয়তো কেমিক্যাল ৰিয়েকচন বুলি ক'ব পাৰো এটাটো হল চেঞ্জ ইন ষ্টেট যদি অৱস্থাত কি হয় তোমাৰ পৰিৱৰ্তন আহে তাৰ মানে লিকুইড ষ্টেট বা গ্যাসিয়াস ষ্টেট এইবোৰত যদি তোমাৰ কি আহে চেঞ্জ আহে হয়তো তাত কি হৈ আছে তোমাৰ কেমিক্যাল ইকুৱেশন হৈ আছে বা কেমিক্যাল ৰিয়েকচন তুমি দেখা পাই আছা আৰু আনটো হল চেঞ্জ ইন কালাৰ বা তুমি কি ক'ব পাৰা ৰঙৰ যদি পৰিৱৰ্তন হৈ আছে যেনেকৈ ইয়াত কি হৈ আছিল চোৱা lead nitrate বা potassium iodide হিহঁতৰ একো কালাৰ এনেকুৱা নাছিলে কিন্তু যেতিয়া দুইটা কি কৰা গল মিহলি কৰা গল দুইটাই যেতিয়া যোগ কৰা গল তেতিয়া আমি কি পালো হালধীয়া বৰ্ণৰ yellow কালাৰৰ আমি কি পালো এবিধ নতুন পদাৰ্থ পালো ঠিক আছে তো তাত কি হৈ আছে বৰণ ৰংটো কি হৈ আছে তোমাৰ খলনি হৈ আছে আনটো হল উষ্ণতাৰ পৰিৱৰ্তন এই উষ্ণতাৰ পৰিৱৰ্তনটো তোমালোকে সেই চুন পানীত দেখিব পাৰা চুন যেতিয়া তুমি কি কৰা পানীত মিহলি কৰা তেতিয়া সেই চুন পানীখিনি কি হয় গৰম হয় তো তাৰ মানে সেই চুন আৰু পানীৰ মাজত কি হৈ আছে হেয়া কেমিক্যাল ৰিয়েকচন বা তোমালোকে ৰাসায়নিক বিক্ৰিয়া ঘটি আছে বুলি ক'ব পাৰা ঠিক আছে তো এইখিনি বস্তু যদি আমি কৰবাত দেখা পাওঁ ঠিক আছে এইটো আৰু এইটো তাৰ মানে আমি কি ক'ব পাৰো যে হয়তো তাত কি হৈ আছে ৰাসায়নিক বিক্ৰিয়া ঘটি আছে বা কেমিক্যাল ৰিয়েকচন ইজ টেকিং প্লেস ওকে আমাৰ চাৰিওকাষতে পৰিৱৰ্তন মন কৰিলে আমি দেখা পাম যে আমাৰ চাৰিওকাষে বিভিন্ন প্ৰকাৰৰ কি হয় ৰাসায়নিক বিক্ৰিয়া ঘটি থাকে আমি যদি ভালকে মন কৰো মই তাকে কৈছিলো নে নাই তোমালোকক আমাৰ চাৰিওফালে ইমানবোৰ বস্তু চলি থাকে আমি খালি মন নকৰো বুলিকে তাত কি কৰিব আমি সেইবোৰ বস্তুক বহুত জেনাৰেল বুলি ভাবো বহুত সাধাৰণ বুলি ভাবো কিন্তু যদি ভালকে তোমালোকে মন কৰা অলপমান চিন্তা কৰা তোমালোকে হেয়া গম পাবা যে একো বস্তুৱে সাধাৰণ নহয় সব বস্তুৰ পিছফালে কি আছে একোটা তোমাৰ বৈজ্ঞানিক প্ৰক্ৰিয়া কি হৈ আছে চলি আছে যোনবোৰ আমি নোটিস কৰিলেহে আমি অলপমান ভালকে চালেহে সেইবোৰ বস্তু দেখিব পাওঁ ঠিক আছে এতিয়া এইটো অধ্যায়ত আমি কি কৰিম বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া আৰু এই বিক্ৰিয়াসমূহৰ সাংকেতিক যোনবোৰ ৰূপ আছে এইবোৰ কি ধৰণে কি কৰিব পাৰি উপস্থাপন কৰিব পাৰি আমি সেইটোৱে শিকিম ঠিক আছে এতিয়া মই ইমান দীঘলকে লিখাতকে যেনেকৈ ইয়াত চোৱা কাৰ্যকলাপটো এক্টিভিটিত কি দিয়া আছে এটা ৰাসায়নিক বিক্ৰিয়াই দিয়া আছে কিন্তু ইমান দীঘলকে দিয়া আছে হয়নে ইয়াত কৈছে যে এটা পৰীক্ষানলীত lead nitrate দ্ৰব্যটো লোৱা ইয়াত পটাছিয়াম আয়োডাইড তুমি কি কৰিব লাগে
পটাছিয়াম আয়োডাইড তুমি দ্ৰব্য যোগ কৰিব লাগে আৰু কি দেখিলা সেয়া সুধিছে ঠিক আছে ইমান লম্বা তুমি লিখি থাকাতকে হয়তো ইয়াক তুমি আৰু সংক্ষিপ্তভাৱেও কি কৰিব পাৰা উপস্থাপন কৰিব পাৰা ন কাৰণ সব টাইমতে তুমি ইমান দীঘলকে লিখি থাকাটো কি নহয় প্ৰয়োজন বোধ নহয়ও আৰু তুমি ইমান মানে আমাৰ কনভিনিয়েন্টটো নহয় আমি দীঘলকে লিখি থাকিব সদায় হয়তো নোৱাৰিবও পাৰো তো তাৰ কাৰণে আমি কি কৰিব লাগিব এই বস্তুবোৰক এই প্ৰক্ৰিয়াবোৰক আমি যিমান পাৰো সংক্ষিপ্তভাৱে লিখিব লাগিব আৰু সেইটো আমি কেনেকৈ লিখিম আমি শিকিম ঠিক আছে আমি এই পাঠটোতে গুটেখিনি আমি হেতুৱে শিকিম ৰাসায়নিক সমীকৰণ কেমিক্যাল ইকুৱেশন কেনেকৈ লিখা যায় ঠিক আছে এটা যদি তোমাৰ ৰাসায়নিক বিক্ৰিয়া ঘটি আছে সেই বিক্ৰিয়াটোক যিমান পাৰি সৰুকে কেনেকৈ লিখিব পাৰি যেনেকৈ গণিতত আমি ডাঙৰ কোৱেশ্চন যদি থাকে ৰামে 3টা আপেল কিনিলে আকৌ 4টা আম কিনিলে আকৌ 6টা কমলা কিনিলে গুটেখিনি হি 600 টকা দিলে এটাত কিমান টকা দিলে সেইটো যদি সুধিবলে হয় ঠিক আছে ইমান লম্বা গণিতৰ প্ৰশ্নক আমি কি কৰো যিমান পাৰো আমি শৰ্টকে এটা ইকুৱেশন বনাই লওঁ নে আমি লিনিয়াৰ ইকুৱেশন এটা বনাই লওঁ তো তেনেকৈ আমি কি কৰিব লাগে ৰাসায়নিক সমীকৰণ ৰাসায়নিক যোনবোৰ তোমাৰ বিক্ৰিয়াবোৰ আছে সেইবোৰকো সংক্ষিপ্তভাৱে লিখিবলৈ আমি কি কৰো ৰাসায়নিক সমীকৰণবোৰ আমি বনাই লওঁ ঠিক আছে তো এতিয়া তুমি চোৱা অথনিৰ যোনটো মেগনেছিয়ামৰ উদাহৰণ আছিল যেনেকৈ আমি কি দেখিছিলো মেগনেছিয়াম আৰু অক্সিজেন মেগনেছিয়াম যেতিয়া কি হৈ আছিল মেগনেছিয়াম যেতিয়া তোমাৰ অক্সিজেনৰ লগত তোমাৰ বিক্ৰিয়া ঘটি আছিল অক্সিজেনৰ লগত অক্সিজেন মানে আমি কি লৈছিলো জ্বলাইছিলো ন আমি জ্বলোৱা আমি উদাহৰণ লৈছিলো তো তেতিয়া আমি কি দেখি আছিলো তেতিয়া আমাৰ কি নতুনকে এটা পদাৰ্থ আমি আহা দেখি আছিলো সেয়া কি আছিল সেয়া আছিল তোমাৰ মেগনেছিয়াম অক্সাইড যাৰ কি বৰণ আছিল বগা মেগনেছিয়াম অক্সাইড ঠিক আছে আৰু সেইবিধ আছিল কেনে ধৰণৰ বগা তো এতিয়া আমি সেই ডাঙৰ ইমান লম্বা প্ৰসেস লিখাতকে আমি এই বস্তুটুকু আৰু কি কৰিব পাৰো শৰ্টকে লিখিব পাৰো সেয়া লিখিবলৈ আমি শিকিম কিন্তু তাৰ আগতে আমি এয়া চাই লওঁ যে মই যে এনেকে লিখিলো ঠিক আছে ইয়াত এনেকে লিখিছো এইটো লিখাতকে তোমালোকে এনেকে সিধাকে লিখিবলৈ ট্ৰাই কৰিবা হা ইয়াত জায়গা হোৱা নাই কাৰণে মই কি কৰিছো ধুনিয়াকে তোমাৰ এনেকে ওপৰত লিখি তলত লিখিছো কিন্তু লিখাৰ আসল নিয়ম হল এই ধৰণে ফাৰ্ষ্টত তুমি কি কৰিব লাগিব মেগনেছিয়াম লিখিলা দেন অক্সিজেন দেন মেগনেছিয়াম অক্সাইড মই তলত তেন্তে লিখি দিছো দেই কি লিখিবা মেগনেছিয়াম কাৰ লগত তোমাৰ মিহলি হৈছিলে কাৰ লগত ইহত সংস্পৰ্শত আহিছিলে জুই আৰু জুইৰ পৰা আমি কি পাওঁ অক্সিজেন সেইকাৰণে অক্সিজেন বুলি লিখিলো তাৰ পাছত আমি পাইছো কি আমি পাইছো মেগনেছিয়াম অক্সাইড মেগনেছিয়াম ঠিক আছে তো ইয়া মেগনেছিয়ামৰ লগত যেতিয়া অক্সিজেনে কি কৰিছে বিক্ৰিয়া কৰিছে তেতিয়া তুমি কি পাইছা মেগনেছিয়াম অক্সাইড আৰু ইয়াত যদি তুমি কি কৰিব লাগে দুটা ভাগত ভগাব লাগে এতিয়া চোৱা যোন দুটা বস্তুক তুমি কি কৰিছা মিহলি কৰিছা যোন দুটা বস্তু এটা আনটোৰ কি আহিছে সংস্পৰ্শত আহিছে আৰু নতুন ধৰণৰ বস্তু কি কৰি আছে উৎপন্ন কৰি আছে সেই বিধক কি কোৱা যায় বিক্ৰিয়ক সেই বিধক আমি কি বুলি কওঁ বিক্ৰিয়ক বা তুমি ইংৰাজীত কি ক'ব পাৰা ৰিয়েক্টেন্ট ইয়াক ইংৰাজীত কি বুলি কোৱা যায় ৰিয়েক্টেন্ট ঠিক আছে আৰু আনহাতে দুইটাৰ বিক্ৰিয়া হোৱাৰ পাছত দুইটা বা তাতকে বেছি তোমাৰ বিক্ৰিয়া হোৱাৰ পাছত যোনটো বস্তু কি হয় উৎপন্ন হয় সেই পদাৰ্থটোক কি বুলি কোৱা যায় বিক্ৰিয়জাত বা তুমি কি ক'ব পাৰা প্ৰডাক্ট ঠিক আছে হেয়া হ'ব বিক্ৰিয়জাত পদাৰ্থ বা প্ৰডাক্ট আৰু এই বস্তুটোৰ ঠিক আছে এই গোটেই প্ৰসেসটো কেনে ধৰণে লিখা যায় বা কি বস্তু কি মিন কৰে কোনটো বস্তুৰ অৰ্থ কি সেয়া আমি আমাৰ নেক্সট ক্লাছটোত চাম আজি আমি ইমানখিনিয়ে চাই লওঁ ঠিক আছে এই পাৰ্টটো মই আকৌ এবাৰ তোমালোকক বুজাম আৰু সেই পাৰ্টটোত আৰু সেই ভিডিঅ'টোত মই কি কৰিম তোমালোকে এই যে যোনবোৰ কেমিক্যাল ইকুৱেশন এই যে ৰাসায়নিক সমীকৰণবোৰ আছে সেই সমীকৰণবোৰক কেনেকে ব্যালেন্স কৰিব পাৰি ব্যালেন্স মানে কেনেকে তুমি এতিয়া দুইটাকে ব্যালেন্স কৰিবা দুইফালে যে এফালে কি আছে এফালে তোমাৰ ৰিয়েক্টেন্ট আছে বিক্ৰিয়ক আছে আৰু আনফালে তোমাৰ বিক্ৰিয়জাতক কি আছে পদাৰ্থ আছে সেই দুইফালে তুমি এটা আনটোক কেনেকে ব্যালেন্স কৰিবা হেয়া কৰিবলৈ তোমালোকক শিকাম কাৰণ তেতিয়াহে আমাৰ কি হ'ব সম্পূৰ্ণৰূপে আমি সেই বস্তুটোক বৈজ্ঞানিক ৰূপত কি কৰিছো এক্সপ্ৰেছ কৰিছো উপস্থাপন কৰিছো বুলি আমি ধৰিব পাৰিম ঠিক আছে তো আজিৰ ক্লাছলৈকে ইমানখিনিয়ে বস্তুৱে তোমালোকে শিকা আমাৰ চাৰিওফালে ঘটি থকা যিবোৰ পৰিৱৰ্তন আছে সেই পৰিৱৰ্তনবোৰৰ লক্ষ্য কৰা অকমান সেইবোৰক অকমান তুমি কৰিবলৈ অকমান চিনি পাবলে বা কোনটো তোমাৰ কি হ'ব ভৌতিক পৰিৱৰ্তন হ'ব কোনটো তোমাৰ কি কয় ৰাসায়নিক পৰিৱৰ্তন হ'ব সেইখিনিয়ে যদি তোমালোকে বাছি উলিয়াব পাৰা তোমালোকৰ আজিৰ টাস্কটো কি হৈ যাব পুৰা হৈ যাব ঠিক আছে তো ইমানখিনিয়ে কৰি মই আজিৰ ক্লাছটো ইয়াতে সামৰণি মাৰিলো আকৌ এবাৰ নেক্সট ভিডিঅ'ৰ সৈতে তোমালোকক লগ পাম বুলি তেতিয়ালৈকে ভালকে পঢ়া আকৌ এবাৰ লগ পাম বাই বাই